আমাৰ অসমৰ গৌৰৱ, আমাৰ অসম ৰত্ন জুবিন গাৰ্গক আমি হঠাৎ আমাৰ মাজৰ পৰা হেৰুৱাব লগা হৈছে। কিন্তু আমাৰ মনত আজিও আমি হেৰাইছোঁ বুলি ভবা নাই। আৰু তেখেতে জীয়াই থকাৰ সময়ত সোণাপুৰ বা ডিমুৰিয়াত বহুবাৰ আহিছিলে আৰু মই নিজে ব্যক্তিগতভাৱে তেখেতৰ লগত বহুতবাৰ আলোচনা কৰিছিলোঁ, কথা পাতিছিলোঁ, ভাল পাইছিলে, ফূৰ্তি কৰিছিলোঁ তেখেতৰ লগত। আৰু শেহতীয়াকৈ আমি যিটো আমাৰ নৰ্থ ইষ্ট মানে ট্ৰাইবেল যিটো মিউজিয়াম আছে, সেই মিউজিয়াম উদ্বোধন কৰাৰ সময়তো তেখেতে ইয়াত নিজেই আহি পেলাই আমাৰ লগত কথা পাতিছিল। আমাৰ সকলোকে মাতি মেলি পেলাই তেখেতৰ মনৰ কথাবিলাক প্ৰকাশ কৰিছিল। আৰু তেখেতে এটা খুব আনন্দ মনেৰে কৈছিলে যে সোণাপুৰখন মানে সঁচাকৈ মোৰ এটা আপোন লাগে। গুৱাহাটী থাকি যিমান মানে সহায় থাকিব লগা হয়, তাকে সোণাপুৰ আহি পেলাই মোৰ আটাইতকৈ আনন্দ লাগে। মই মানে এটা বেলেগ এটা জেগাত থকা যেন লাগে। আৰু মই ভাবোঁ যে ইয়াত মোক থাকিবৰ কাৰণে জাগা পোৱা হ'লে মই থাকিলো হয় বুলি পেলাই মোক মানে বাৰে বাৰে কৈছে তেখেতে। দাদা মোক থাকিবৰ কাৰণে এজেগা দিব দেই, থাকিবৰ কাৰণে। মই ধেমালি বুলি কোৱা নাই, সঁচাকৈ কৈছিলোঁ, তেখেতে মোক কৈছিলে। আৰু সেই কথাটো মই তেখেতে হাঁহি কৈছিলোঁ, সোণাপুৰ থাকিব বহুত জেগা আছে, খালি মন মিলিলে হ'ল, আহিলে হ'ল, থাকিবৰ কাৰণে জেগা আছে বুলি কৈছিলোঁ। আৰু আজি তেখেতৰ এই বছৰতে আজি ইয়াতে শেষ দিনৰ বাবে আমাৰ তাত থাকিব। আমি সোণাপুৰবাসী, ডিমুৰিয়াবাসী ৰাইজে সঁচাকৈ আমি গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ যে তেখেতৰ নচৰতে ইয়াত ৰাখিবৰ কাৰণে প্ৰশাসনে বা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তক আমি সোণাপুৰবাসী ৰাইজে আৰু ডিমুৰিয়াবাসী ৰাইজে আমি আদৰণি জনাইছোঁ। আৰু তেখেতক সহস্ৰ প্ৰণাম জনাই আমি আমাৰ জেগাত স্থান দিব পৰাটো আমি গৌৰৱান্বিত হয় বুলি পেলাই অনুভৱ কৰিছোঁ। আজি সোণাপুৰৰ এইটো আমাৰ হাতীমূৰীয়া যিখন শ্মশান আছে, ৰাজহুৱা শ্মশান আছে, শ্মশানৰ লগতে লাগি থকা নেশ্যনেল হাইৱেৰ লগত থকা মাটিডোখৰত তেওঁলোকে চিলেক্ট কৰিছে। আৰু সেই জেগাটো ৰাইজেও সকলো মানে অনুমোদন জনাইছে থকাটো আৰু বিচাৰিছে, আন্তৰিকতা বিচাৰিছে। গতিকে আমি সকলোৱে ইয়াত আনন্দিত হৈছোঁ। প্ৰশাসনে ইয়াত সহায় কৰিছে।